বেলিফুলৰ খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিছে কাৰ্বি পাহাৰৰ জীয়ৰী ৰীনা বেপীয়ে আৰু এই মুহূৰ্তত তেওঁৰ যি বেলিফুলৰ খেতি আছে খেতিত পৰ্যবেক্ষণ কৰিবলৈ আহিছে কাৰ্বি আংলঙৰ উপায়ুক্ত বাইদেউ আৰু তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। আপুনি আজি বকলীয়ালৈ আহিছে? হয় হয়, মই বকলীয়া ডিঅ' চাৰ্কুলৰ হাতীপুৰা গাঁৱলৈ আহিলোঁ। ইয়াত শুনিলোঁ যে ইমান ধুনীয়া ছানফ্লাৱাৰ খেতি হৈছে, সকলো বিভিন্ন মানুহ আহিছে। মই তেখেতসকলক উৎসাহ জগাবলৈ আহিলোঁ আৰু নিজে আহি চাবৰ কাৰণে এটা প্ৰয়াস কৰিলোঁ। হয়, কি খেতি পৰিদৰ্শন কৰিছে আজি মই আলু খেতি দেখিলোঁ, ৰঙালাও দেখিলোঁ, এটা জেগাত গ'লোঁ আলুৰ ডেমনষ্ট্ৰেশ্যন, তাৰপিছত তাতে অ'টছৰ বীজ আমি বিলালোঁ, সেইখিনি কৰিলোঁ। তাৰপিছত ইয়াতে এয়া খেতি দেখিলোঁ আৰু লগতেতো এই কুঁহিয়াৰ ইত্যাদি সকলোখিনি আমি দেখিছোঁ। আৰু আগতে মই পৰিদৰ্শন কৰিছিলোঁ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰসমূহ কৰোঁতে মই ধানৰ যিখিনি জেগা আছিলে সেইখিনিও মই চাইছিলোঁ। থেংক ইউ, ধন্যবাদ থাকিল। আৰু যিগৰাকী কাৰ্বি পাহাৰৰ জীয়ৰী আছে তেওঁ আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ কেনেধৰণে তেওঁৰ চিন্তা আহিল যে তেওঁ বেলিফুলৰ খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিব, কি ক'ব? কেনেকুৱা লাগিছে আজি বাইদেউ আহিছে আপোনাৰ ইয়াত? বহুত ফূৰ্তি লাগিছে, ভাল লাগিছে। মই ভবা নাছিলোঁ যে মোৰ লাইফত মানে এনেকুৱা বাইদেউ মোৰ লগত লগ কৰিব বুলি। মই একদম মানে বহুত ভাল লাগিছে, সপোন নিচিনা আৰু। আজি বহুত সুখী আপুনি? হয়। কিমান বিঘা মাটিত কৰিছে আপুনি? ইয়াতে 3 বিঘা বেছি হৈ যাব পাৰে, কিন্তু 3 বিঘা বুলি মই কৈছোঁ আৰু। কিমান বছৰৰ পৰা কৰি আছে? 3 বছৰ হৈ গ'ল। এই বছৰৰ পৰা 3 বছৰ হৈ গ'ল। আগতে লাভৱান হৈছিলে নে? লাভটো হৈছে, মই নিজৰ 1 বছৰ কাৰণেতো মানে বজাৰৰ পৰা আকৌ তেলটো কিনিব নালাগে আৰু অধিক লাভৱান হৈছে ইয়াৰ পৰা। হয়, ঠিক আছে, তেওঁ জনাইছে যে অধিক লাভৱান হৈছে তেওঁ খেতিৰ ফালৰ পৰা। আৰু যি বকলীয়া ঘাটৰ এই হাতীপুৰা অঞ্চলত দেখা গৈছে সুন্দৰ এটা পৰিৱেশ, আজি বহু লোক আহি ভিৰ কৰিছেহি। বকলীয়া ঘাটৰ পৰা ঈশান নিউজ সৌৰভালৈ। বেলিফুলৰ খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিছে কাৰ্বি পাহাৰৰ জীয়ৰী ৰীনা বেপীয়ে আৰু এই মুহূৰ্তত তেওঁৰ যি বেলিফুলৰ খেতি আছে খেতিত পৰ্যবেক্ষণ কৰিবলৈ আহিছে কাৰ্বি আংলঙৰ উপায়ুক্ত বাইদেউ আৰু তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। আপুনি আজি বকলীয়ালৈ আহিছে? হয় হয়, মই বকলীয়া ডিঅ' চাৰ্কুলৰ হাতীপুৰা গাঁৱলৈ আহিলোঁ। ইয়াত শুনিলোঁ যে ইমান ধুনীয়া ছানফ্লাৱাৰ খেতি হৈছে, সকলো বিভিন্ন মানুহ আহিছে। মই তেখেতসকলক উৎসাহ জগাবলৈ আহিলোঁ আৰু নিজে আহি চাবৰ কাৰণে এটা প্ৰয়াস কৰিলোঁ। হয়, কি খেতি পৰিদৰ্শন কৰিছে আজি মই আলু খেতি দেখিলোঁ, ৰঙালাও দেখিলোঁ, এটা জেগাত গ'লোঁ আলুৰ ডেমনষ্ট্ৰেশ্যন, তাৰপিছত তাতে অ'টছৰ বীজ আমি বিলালোঁ, সেইখিনি কৰিলোঁ। তাৰপিছত ইয়াতে এয়া খেতি দেখিলোঁ আৰু লগতেতো এই কুঁহিয়াৰ ইত্যাদি সকলোখিনি আমি দেখিছোঁ। আৰু আগতে মই পৰিদৰ্শন কৰিছিলোঁ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰসমূহ কৰোঁতে মই ধানৰ যিখিনি জেগা আছিলে সেইখিনিও মই চাইছিলোঁ। থেংক ইউ, ধন্যবাদ থাকিল। আৰু যিগৰাকী কাৰ্বি পাহাৰৰ জীয়ৰী আছে তেওঁ আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ কেনেধৰণে তেওঁৰ চিন্তা আহিল যে তেওঁ বেলিফুলৰ খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিব, কি ক'ব? কেনেকুৱা লাগিছে আজি বাইদেউ আহিছে আপোনাৰ ইয়াত? বহুত ফূৰ্তি লাগিছে, ভাল লাগিছে। মই ভবা নাছিলোঁ যে মোৰ লাইফত মানে এনেকুৱা বাইদেউ মোৰ লগত লগ কৰিব বুলি। মই একদম মানে বহুত ভাল লাগিছে, সপোন নিচিনা আৰু। আজি বহুত সুখী আপুনি? হয়। কিমান বিঘা মাটিত কৰিছে আপুনি? ইয়াতে 3 বিঘা বেছি হৈ যাব পাৰে, কিন্তু 3 বিঘা বুলি মই কৈছোঁ আৰু। কিমান বছৰৰ পৰা কৰি আছে? 3 বছৰ হৈ গ'ল। এই বছৰৰ পৰা 3 বছৰ হৈ গ'ল। আগতে লাভৱান হৈছিলে নে? লাভটো হৈছে, মই নিজৰ 1 বছৰ কাৰণেতো মানে বজাৰৰ পৰা আকৌ তেলটো কিনিব নালাগে আৰু অধিক লাভৱান হৈছে ইয়াৰ পৰা। হয়, ঠিক আছে, তেওঁ জনাইছে যে অধিক লাভৱান হৈছে তেওঁ খেতিৰ ফালৰ পৰা। আৰু যি বকলীয়া ঘাটৰ এই হাতীপুৰা অঞ্চলত দেখা গৈছে সুন্দৰ এটা পৰিৱেশ, আজি বহু লোক আহি ভিৰ কৰিছেহি। বকলীয়া ঘাটৰ পৰা ঈশান নিউজ সৌৰভালৈ।